নমস্কাৰ, মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি বইল কৰা ৰুটি খালোঁ দেই। আপোনালোকে বাৰু কেতিয়াবা বইল কৰা ৰুটি খাই পাইছেনে? মইনো আজি বইল কৰা ৰুটি কেনেকৈ বনালোঁ, কি কৰিলোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলটো ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব। মই গামলা এটাতে এতিয়া অকণমান আটা লৈছোঁ। 4খনমান ৰুটি জোখাৰে আটা লৈছোঁ আৰু এই আটাখিনি এতিয়া মই গৰম পানী লৈ খচিছোঁ। এয়া আটা খচি হ'ল, হোৱাত এতিয়া 5খনেই ওলালে, 5টা লাডু হ'ল। এতিয়া মই এই ৰুটিকেইখন বেলি ল'ম। এতিয়া এইফালে চাওক, এইয়া 5খন ৰুটি মই বেলি ল'লোঁ আৰু এতিয়া বলক এইকেইখন বইল কৰোঁগৈ। বইল কৰি খাই বাৰু কেনেকুৱা লাগিব আপোনালোকে চাই থাকিব দেই এই ভিডিঅ'টো। আৰু এখন কেৰাহীত মই অলপমান পানী গৰম কৰিলোঁ। গৰম কৰি মই 2 টোপালমান ৰিফাইন তেল দি দিলোঁ আৰু এতিয়া মই এখন এখনকৈ ইয়াত প্ৰথমে 3খন ৰুটি এই পানীখিনিত দি মই বইল কৰি ল'ম। 2 মিনিটমান বইল কৰি ল'ম, তাৰপিছতে এইকেইটা ৰেডি হৈ যাব আৰু খাবৰ কাৰণে আমাৰ। এতিয়া চাব আপোনালোকে 3খন মই একে লগতে দি দিছোঁ, কিন্তু অকণমানো ইখনৰ গাত সিখন লাগি নাযায়। চাওক আপোনালোকক মই দেখাই দিছোঁ এবাৰ। এয়া চাওক, এতিয়া এইকেইখন মই 2 মিনিট উতলোৱাৰ পাছত নমাই ল'ম। এনেকৈ নমাই পানীটো অকণমান যাবলৈ দিব। এনেকৈ থৈ দিলে মানে কি, গামলা এটাত আপোনালোকে এনেকৈ ৰুটি বেলোতে যেনেকৈ থৈ যায় তেনেকৈ থৈ গ'লে ই নিজেই পানীটো ইয়াৰ গাত পৰা শুকাই যাব। এতিয়া মই বইল কৰি লোৱা ৰুটি এখন এখনকৈ 3খন প্ৰথমে মই ইয়াতে জাপি ল'ম সমানকৈ। জাপি এটা ৰোল কৰি ল'ম। ৰোল কৰি কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ বাৰু। আৰু এনেকৈ এতিয়া ৰোল বনাই লৈ এতিয়া মই এইফালে এনেকৈ কাটি গৈছোঁ। এডাল কাটি দেখাই দিছোঁ, ৰখিব আপোনালোকক। এডাল চাওক, অকণমানো লাগি ধৰা নাই। এডাল এডালকৈ ধুনীয়াকৈ ওলাই যাব আৰু খাবলৈও বহুত ভাল হয়। মই কৈছোঁ নহয়, আপোনালোকে একদম এবাৰ বনাই খাই চালেহে ক'ব। আৰু আটাটো যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, ময়দাতকৈ আটাটো ভাল হয়। এনেকৈ চাওক, ইমান এনেকৈ এটা মোটা কৰি মই 3খন ইয়াত জাপি ল'লোঁ। জাপি এতিয়া কাটি যাম গোটেইখিনি আৰু 2খনো এতিয়া কাটি গ'লোঁ। এইখিনি চাওক, কাটি হোৱাত এইখিনি এডাল এডালকৈ কেনেকৈ ওলাই গৈছে দেখিছে। এতিয়া নিশ্চয় আপোনালোকে ধৰিব পাৰিছেই চাগে মই এইখিনি কি কৰিম, কেনেকৈ বনাই খাম। আৰু এইফালে চাওক, এতিয়া মই অকণমান গাজৰ কাটি লৈছোঁ আৰু ফ্ৰেঞ্চবিন কাটি লৈছোঁ আৰু বিলাহী আৰু এটা পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে লোকেল কণী 2টা লৈছোঁ। আপোনালোকে আৰু ইয়াত বেলেগ চব্জিও দিব পাৰে, বন্ধাকবিও দিব পাৰে, কেপচিকাম দিব পাৰে। মই এইকেইটা আছিলে ঘৰত, এইকেইটাই দিলোঁ। আৰু এতিয়া মই এখন কেৰাহীত অকণমান ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল দি ইয়াতে গাজৰ, ফ্ৰেঞ্চবিনখিনি আৰু পিঁয়াজখিনি ভাজি ল'ম আধা সিজা হোৱাকৈ। এইখিনি আধা সিজা হোৱাত মই বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি অকণমান নিমখ দিলোঁ। নিমখ দি আকৌ অকণমান লৰাই সিজিবলৈ দিম।
আৰু এতিয়া মই ইয়াত বইল কৰি থোৱা আটাৰ নুডলছখিনি দি দিলোঁ। দি অকণমান নিমখ দিলোঁ আৰু এটা মেগী মছলা দি দিছোঁ আৰু অকণমান জালুক দিম। আপোনালোকে যদি জলকীয়া খায় জলকীয়া দিব পাৰে, কেঁচা জলকীয়া কাটি দিব পাৰে, নহ'লে চিলি চচ দিব পাৰে। মই আমাৰ যিহেতু ছোৱালীজনীয়ে খাব সেইকাৰণে বেছি জ্বলা নিদিলোঁ। আৰু খাবলৈ কিন্তু ইমানেই টেষ্টি হৈছিলে কি ক'ম আপোনালোকক। আপোনালোকে এবাৰ বনাই খাই চালেহে গম পাব। এতিয়া মই ইয়াত টমেট' চচ দি ছোৱালীজনীক খাবলৈ দিছোঁ আৰু আমিও খাবৰ কাৰণে ৰেডি হৈয়ে আছোঁ। খাওঁ লাগিয়ে আছে, আমিও খাম এতিয়া। প্ৰথমতে তাইৰ মুখেৰে গম পাই লওঁচোন তাই কেনেকুৱা পাইছে খাবলৈ। সৰু ল'ৰা ছোৱালীবিলাকেতো এইবিলাক খাই খুব ভাল পায়। সেইকাৰণে কেতিয়াবা আমি আটাইদি এনেকৈ ঘৰতে বনাই দিব পাৰোঁ। যিহেতু কিনা পেকেটবিলাকত ময়দা থাকে, আটাই যদি এনেকৈ বনাই আমি সিহঁতক খুৱাওঁ কেতিয়াবা, সিহঁতৰ স্বাস্থ্যটো ভালে থাকিব। আৰু এইবাৰ মই খাইছোঁ, সঁচাকৈ বহুত ভাল হৈছিলে। আপোনালোকে এবাৰ নিজে বনাই খালেহে গম পাব, ইমানেই ভাল হৈছিলে খাবলৈ। আপোনালোকে এবাৰ কিন্তু বনাই খাব দেই।